নমস্কাৰ আপোনালোকে চাবলৈ লৈছে এবি লাইভ 24 এগৰাকী বাইদেউ এগৰাকী শিক্ষয়িত্ৰী শিৱসাগৰ জিলাৰ তেখেতে 1995 চনৰ পৰাই এখন বিদ্যালয়ত কৰ্মৰত অৱস্থাত আছে কিন্তু সেই বিদ্যালয়খন দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে প্ৰাদেশিকৰণ হোৱা নাই যাৰ ফলত নেকি চৰকাৰী কোনো দৰমহা এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই তেখেতে দুৰ্ভোগ ভুগি আছে জিয়াটো ভুগি আছে সেই কথা ব্যক্ত কৰিছে আৰু ব্যক্ত কৰি বিশেষকৈ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাই এটি ভিডিঅ' প্ৰস্তুত কৰি আমাৰ যোগেদি প্ৰচাৰ কৰাৰ নিমিত্তে আমালৈ প্ৰেৰণ কৰিছে আৰু সেই ভিডিঅ'টো উপস্থাপন কৰিব বিচাৰিছোঁ আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিব বিচাৰিছোঁ আপোনালোকে শেষলৈ চালে কিবা এটা উপলব্ধি কৰিব পাৰিব যিকি নহওক ভিডিঅ'টো এতিয়া আহকচোন চাই লওঁ আৰু যদি চেনেলটোত আপুনি প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰিবলৈ পাহৰি নাযাব ধন্যবাদ নমস্কাৰ মই অসমৰ ভেঞ্চাৰ স্কুলৰ সম্পৰ্কত দুআষাৰ ক'বলৈ বিচাৰিছোঁ ভুল হ'লে ক্ষমা কৰিব অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয় আপোনালোকক মই বহুকেইবাৰ লগ কৰিছোঁ সদায় আপোনালোকে কয় এই ভেঞ্চাৰ স্কুলৰ সম্পৰ্কত চিন্তা কৰি আছোঁ হ'ব কিন্তু সেই সংবিধান আপুনি কিয় আমাক আজি পৰ্যন্ত বাৰু দিব পৰা নাই আপোনালোকে চাওক উদাহৰণ হিচাপে মই মোৰ নিজৰ বিদ্যালয়ৰ কথা ক'ব বিচাৰিছোঁ বৰ্তমান মোৰ বিদ্যালয় থাৰা সমষ্টি শিৱসাগৰ জিলাত অনুষ্ঠিত মই এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে 95 চনৰ পৰা 2024 চনলৈকে শিক্ষকতা কৰি আহিছোঁ আপোনালোকৰ আশাতে আমাৰ প্ৰথম অসুবিধা হৈছিল এজিবি চৰকাৰৰ দিনত বিদ্যালয়ৰ পাৰ্মিশ্যন ৰিকগনিশ্যন বন্ধ হ'ল পুনৰ কংগ্ৰেছ চৰকাৰে বা সেইখিনি সময়ত কোন আছিল নাজানো হয়তো সেইখন চৰকাৰৰ দিনত আপুনিও আছিল নেকি পাৰ্মিশ্যন ৰিকগনিশ্যন আমি পাবলৈ সক্ষম হ'লোঁ কিন্তু কথাবিলাক পাহৰি গৈছোঁ ছাৰ ভুললে ক্ষমা কৰিব কিন্তু বহুত কষ্টৰ বিনিময়ত সেই পাৰ্মিশ্যন ৰিকগনিশ্যন গুৱাহাটী শিক্ষা বিভাগৰ পৰা উলিয়াই অনা হ'ল কাৰণ গুৱাহাটীলৈ গৈ আমি একমাহ হোটেলত ভাড়াঘৰত থাকি ল'ব লগা হৈছিল বহুত শিক্ষক শিক্ষয়িত্ৰীৰ হাতত টকা নথকাত গুৱাহাটীলৈ যাব নোৱাৰিছিল আৰু সেইবাবে ৰিকগনিশ্যন আৰু পাৰ্মিশ্যন পোৱাত অলপ অসুবিধা হৈছিল মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকে পাছত কিন্তু স্কুল খোলা নাছিল একেলগতে স্কুল খুলিছিল কিন্তু টকা পইচা নোহোৱাৰ কাৰণে এই স্কুলবিলাক মানে পাৰ্মিশ্যন ৰিকগনিশ্যন গুৱাহাটীৰ পৰা আনিব পৰা তেওঁলোকৰ অক্ষম হৈছিল স্কুলবিলাক কিন্তু একে সমপৰ্যায়ৰ আছিল বুলি মোৰ ওচৰত জ্বলন্ত প্ৰমাণ আছে কাৰণ আমাৰ মাটি ডকুমেণ্টে ইয়াৰ জ্বলন্ত প্ৰমাণ দিব গতিকে মহোদয় আপুনি বিচাৰ কৰি চাওকচোন স্কুলবিলাক একেবাৰে কেৱল গুৱাহাটী পাৰ্মিশ্যন ৰিকগনিশ্যন পোৱাত আমাৰ ঘৰখনৰ দৰিদ্ৰতা বা শিক্ষকসকলৰ দৰিদ্ৰতাৰ হেতু আমাৰ মানে সোনকালে পাৰ্মিশ্যন ৰিকগনিশ্যন আনিব পৰা নহ'ল যিবিলাক স্কুল 13 চনত বা 21 চনত আপুনি ল'লে বা সেইবিলাক স্কুল ৰিকগনিশ্যন কৰিলে বা কিবা এটি আপোনালোকে ফিক্স পে দিলে সেইবিলাক স্কুলৰ তুলনাত মোৰ স্কুলখন বহুত পুৰণি কেৱল গুৱাহাটীৰ যোগাযোগৰ বাবে অলপ পলম হ'ল গতিকে আপোনাক সুবিবেচনাৰ কাৰণে বা ভালকৈ উপলব্ধি কৰিবৰ কাৰণে এই ভেঞ্চাৰ স্কুলৰ সম্পৰ্কত মই আজি ক'ব লগা হৈছে স্কুলবিলাক আমি কিয় দুভাগত বিভক্ত কৰি আমাক জিয়াটো ভোগালে কাৰণ সমপৰ্যায়ৰ স্কুল এখিনিকে আপুনি দুভাগত বিভক্ত কৰি আমাক বহুত জিয়াটো ভোগাইছে মহোদয় আমি চচলত গৈ নাখাই নবৈ টোপনি ক্ষতি কৰি আন্দোলন কৰিছিলোঁ তাত ভাবিছিলোঁ যে আপুনি আমাক এষাৰ হ'লেও মাত দিব বা কিবা এটা আহি আমাক সকাহ দিব আমি ভুল ক'ত কৰিলোঁ মুখ্যমন্ত্ৰী মহোদয় কেৱল আমি কিবা এটা পাবৰ কাৰণেহে আমি আন্দোলন কৰিবলৈ গৈছিলোঁ কিন্তু ৰাইজৰ ওচৰত অশান্তি কৰিবৰ কাৰণে বা চৰকাৰৰ ওচৰত অশান্তি কৰিবৰ কাৰণে আমি যোৱা নাছিলোঁ কিন্তু নেখাই নবৈ যদি কেঁচুৱা থাকিবলৈ হয় কেঁচুৱাই বেছিকৈ কান্দেই গতিকেলৈ আমি কান্দিব লগা হৈছিল সেইবাবে আমি চচলত যাবলৈ হৈছিল চচলত আন্দোলন কৰিবলৈ যোৱাটো আমাৰ অপৰাধ বুলি আমি জানিছিলোঁ তথাপিতো মুখ্যমন্ত্ৰী মহোদয় আপুনি কিবা এটা দেখা দিবহি বা এষাৰ মাত মাতিব বুলি আমি গৈছিলোঁ কিন্তু আমাৰ কোনো সাৰ্থক নহ'ল মুখ্যমন্ত্ৰী মহোদয় আমাৰো এখন যদি ভেঞ্চাৰ স্কুলৰ শিক্ষক আমাৰো এখন দুবজাৰ চিনি পোৱা অন্তৰ আছে আপুনি এয়া আমাৰ ওচৰত নহয় ভগৱানৰ ওচৰত ডাঙৰ অপৰাধ কৰিছে সেইবাবে আপোনাক অৱগত কৰোঁ অতি বিনম্ৰভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক যি কৰিব বিচাৰে এই চলিত বছৰতে কওক নহ'লে আমাক গুলি কৰি মাৰি পেলাওক বহুত ত্যাগ কৰি জীৱনটো আমি ধ্বংসৰ গৰাহত পেলাই দিছোঁ আপুনি আমাৰ শিৱসাগৰ জিলাত চাই যাওকহি মুখ্যমন্ত্ৰী মহোদয় বহু শিক্ষক বিনা বেতনত অৱসৰ হ'ল বহু শিক্ষক 1-2 বছৰ আৰু 6 মাহ মানে আছে বহু শিক্ষক এতিয়া বেমাৰত ভুগি মৃত্যুৰ যন্ত্ৰণাত ছটফটাই আছে ঘৰৰ পৰিয়ালৰ বাকী সদস্য বাহিৰৰ পৰা ভিতৰলৈ ভিতৰৰ পৰা বাহিৰলৈ তেওঁলোকক অনা নিয়া কৰিছে সেইসকলক দেখি সঁচাকৈ মোৰ অন্তৰখন ইমানেই কান্দি উঠিছে আপোনাক সেইবাবে মই এই ভিডিঅ'টি আপোনাৰ কাৰণে মই আগবঢ়ালোঁ আপুনি নিশ্চয় খন্তেকমান হ'লেও এই ভিডিঅ'টো আপুনি চাওক আৰু স্কুলবিলাকৰ কাৰণে কিবা এটা চিন্তা কৰক আমাৰ যেতিয়া স্কুলবিলাকত এফে দিছিল সেই সময়ত হয়তো সেইখন কংগ্ৰেছ চৰকাৰ আছিল আপুনিও তাতেই আছিল
তেতিয়া আমাৰ মানে স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি আছিল যেতিয়া MDMFA বন্ধ কৰি দিলে আপোনালোকৰ সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰি যেনি তেনি গুচি গ'ল এইবিলাক আমাৰ চৰকাৰৰে চালনা নহয় জানো মুখ্যমন্ত্ৰী মহোদয় গতিকে কিয় এতিয়া আপোনালোকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বিচাৰিছে আমি বা ক'ৰ পৰা এই ছাত্ৰ ছাত্ৰীৰ সংখ্যা বঢ়াই দিম আপোনালোকে নিজে চিন্তা কৰিছোন তাৰ উত্তৰ আপোনালোকৰ ওচৰতহে আছে আমাৰ ওচৰত জানো আছে গতিকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিবিচাৰি এইসকল দুৰ্ভগীয়া শিক্ষকক আপুনি কিবা এটা হলেও দিবলৈ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰী মহোদয় যদি আপোনাৰ মানৱতা আছে এতিয়াও এই দুৰ্ভগীয়া শিক্ষকসকলক অৱসৰপ্ৰাপ্ত শিক্ষকসকলক ৰোগীয়াসকলক কিবা এটি শকত মঞ্জুৰি দি অশেষ উপকাৰ কৰক আৰু যিবিলাক স্কুল ৰানিং হৈ আছে উদাহৰণস্বৰূপে মোৰ স্কুলখনকে ৰানিং হৈ আছে আশাত কিন্তু যদি আপুনি যি কৰে আপোনাৰ বিবেচনাৰ কাৰণে পঠিয়ালো আমি ডিমান্ড কৰা নাই আপুনি প্ৰভিন্সিয়েলাইজ কৰক বা এককালীন কিবা এটা সাহায্য দিয়ক কিন্তু আপুনি যি কৰে তাকে কৰক কিন্তু এই শিক্ষকসকলক এই দুৰ্ভগীয়া শিক্ষকসকলক আপুনি কিবা এটা উদ্ধাৰ কৰক কাৰণ মোৰ স্কুলতো দুজন শিক্ষক পঢ়ি আছে তেওঁ বাহিৰৰ পৰা ভিতৰলৈ অহা যোৱা কৰিব নোৱাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'ব লগা বহুত আছিল বেয়া নাপাব ইয়াৰ দ্বাৰা দুৰ্ভগীয়া শিক্ষকসকলৰ বাবে আপোনালৈ বুলি এটি আবেদন কৰিলো এই আবেদন যেন আপুনি গ্ৰহণ কৰি কিবা এটা সুবিবেচনা কৰে তাৰ কাৰণে আপোনাৰ ওচৰত বা শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত আপোনাৰ ওচৰত বিনম্ৰভাৱে প্ৰাৰ্থনা কৰি মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিলোঁ ধন্যবাদ